হাই মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ আমি ডিব্ৰুগড়ৰ পৰা মালিনী থানৰ পৰা প্ৰগ্ৰাম কৰি থোৱা আছে, আমি আকাশী গংগা যাম। এতিয়া আমি যাবলৈ ওলাইছোঁ বাৰু, নেক্সট আপোনালোকক দেখুৱাই আছোঁ। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু নেক্সট আকৌ গৈ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'বোৰত আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰিলে মই কেনেকৈ গম পাম যে আপোনালোকে মোৰ ভিডিঅ' চাইছে। এবাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া পালোহি ৰঙালাও বজাৰ। এইখনে আমাৰ ডিব্ৰুগড়ৰ বিখ্যাত ৰঙালাও বজাৰ। ফাইনেলি আমি আহি পালোহি মালিনী থান। বহুত ৰ'দৰ কাৰণে না ভিডিঅ' কৰিবলৈ ৰখিছোঁ, খালি দুই এটা ফটো লৈ পেলাই ওপৰলৈ আহি আছোঁ। তাৰ মাজত আমি এতিয়া আৰু আকৌ ওপৰলৈ যাম, ওপৰত গ'লে আৰু দেখুৱাই আছোঁ বাৰু আপোনালোকক। ইয়াত আহি আমি গম পালোঁ যে ওপৰত আৰু এখন থান আছে, ৰুক্মিণী থান বুলি। এতিয়া যাওঁ আৰু লাহে লাহে গৈ আছোঁ ওপৰলৈ। ৰ'দৰ কাৰণে ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে, এখন দুখন ফটো লৈ পেলাই থৈ দিছোঁ। এতিয়া আমি আহি পালোহি ৰুক্মিণী থান। এই ৰুক্মিণী থান পাই ইয়াতে অলপমান পূজা কৰিলোঁ। পূজা কৰি তাতে ৰখিলোঁ। তাত চৰাই বহুত পাৰ আছিলে, বহুত পাৰ খাবলৈ দিলোঁ। তাৰপিছত আৰু আকৌ ওলাই আহিছোঁ আমি তললৈ। খুব সম্ভৱ ইয়াতে চাগে খটখটিও 1000মান আছে নেকি, গণি নাপালোঁ বাৰু। এতিয়া আমি মালিনী থানৰ পৰা ওলাই পেলাই আকাশী গংগালৈ আহি আছোঁ। বাহ, বহুত ৰ'দ, গৰমত একদম অৱস্থা বেয়া হৈ গৈছিলে আমাৰ। क्या खाने वाला घास नहीं है, जैसे फल फूल नहीं है, लेकिन यहाँ आधा सारा घास तो खा ही जाता है ना। कुछ ना कुछ खाने वाला है ही, हम लोग नहीं पीते। ये आदमी से नजर से बच गया ना, उसमें तो खाने वाला वही तो आदमी की नजर। ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান গ'লে আমি আকাশী গংগা পামগৈ। তাতে তললৈ নামি যাব লাগিব। তাত শিৱধাম এখন আছে বুলি কৈছে। চাওঁচোন কিমান দূৰ যাব পাৰোঁ তললৈকে। গৈ পাই আপোনালোকক দেখুৱাই আছোঁ বাৰু। মোৰ ভৰি কঁপিছে যে। আমি এয়া পালোহি শিৱধামখনত। ইয়াতে আমি ধূপ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ, বাবাজনক লগ পালোঁ। তাৰ পৰা আমি এয়া আকাশী গংগা চালোঁ, চাই পেলাই ওলাই আহিছোঁ আৰু এতিয়া। এই একদম পাহাৰৰ ওপৰত চাওকচোন, ওপৰত জিলিকি আছে। পাহাৰত আহিব লাগে সদায় ৰাতি, তেতিয়া গম পাব ক'ত ঘৰ আছে ক'ত নাই। পুৰা জিলিক মিলিক হৈ থাকে, ক্লিয়াৰ থাকে ৰাতি, গম পোৱা যায় গাড়ীবিলাকত। নৰ্মেলি যাই থাকে আৰামছে। এইখিনি জেগা ৰাস্তাটো বহুত বেয়া, একদম পূৰা কপাই দিছে আৰু আমাক। লৈ আছে না, চিধা হ'ব লাগে তেতিয়া পুৰাই এইটোই নদী হৈ আকাশী গংগাৰ পৰা তলত। এইটো এটা বেলেগ ৰাস্তা, সেইপিনে বেলেগলৈ যোৱা আৰু। এতিয়া আমাক খোৱা বোৱা হৈ গ'ল। খোৱা বোৱা কৰি এতিয়া আমি লেখাবালিৰ পৰা ওলাই আহিছোঁ। ফাইনেলি ৰুম পালোহি। বহুত গৰম। আৰু আপোনালোকে ভিডিঅ'বোৰ চালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহে গম পাম আপোনালোকে চাইছে বুলি। থেংক ইউ গাইজ।